নমস্কাৰ মই কাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এইবাৰ বেদখলকাৰীক উচ্ছেদৰ সতৰ্কবাণী দিলে বিধায়ক অখিল গগৈয়ে। যমুনা প্ৰদৰ্শন কৰি বেদখলকাৰীৰ বিৰুদ্ধে ক্ষোভিত হৈছে বিধায়ক অখিল গগৈ আৰু যমুনা জলাশয়ত বিভিন্ন ধৰণৰ লেতেৰা কৰাৰ বাবে খঙত অগ্নিশৰ্মা হৈ পৰিছে এতিয়া বিধায়ক অখিল গগৈ। জনাইছোঁ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ বেদখলকাৰীক উচ্ছেদৰ সতৰ্কবাণী দিলে বিধায়ক অখিল গগৈয়ে। যমুনা প্ৰদৰ্শন কৰি বেদখলকাৰীৰ বিৰুদ্ধে ক্ষোভিত হৈছে বিধায়ক অখিল গগৈ। যমুনা জলাশয়ত নলা, পেচাব, পায়খানাৰ পাইপ আৰু বেদখলকাৰী দেখি খঙত অগ্নিশৰ্মা হৈছে বিধায়কগৰাকী। যমুনাত জাবৰ নিক্ষেপ নকৰিবলৈ ৰাইজলৈ বিশেষ আহ্বান জনাইছে আৰু বেদখলকাৰীক উচ্ছেদৰ সতৰ্কবাণী দিছে বিধায়ক অখিল গগৈয়ে। চাফাই অভিযানৰ পিছত ফেন্সিং, জলক্ৰীড়া, মাছ পালনকে ধৰি উন্নতমূলক পৰিকল্পনাৰ ঘোষণা কৰিছে যমুনা জলাশয়ত। শিৱসাগৰৰ বাবে একাধিক নতুন উন্নয়নমূলক প্ৰকল্পৰ কথাও দিছে বিধায়কগৰাকীয়ে। আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। এইবাৰ বেদখলকাৰীৰ বিৰুদ্ধে গৰজি উঠিল বিধায়ক অখিল গগৈ। বেদখলকাৰীক উচ্ছেদৰ সতৰ্কবাণী দিছে বিধায়কগৰাকীয়ে। যমুনা প্ৰদৰ্শন কৰি বেদখলকাৰীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে বিধায়কগৰাকী। যমুনা জলাশয়ত নলা, পেচাব, পায়খানাৰ পাইপ আৰু দখলকাৰী দেখি খঙত অগ্নিশৰ্মা হৈ পৰিছে বিধায়কগৰাকী। যমুনাত জাবৰ নিক্ষেপ নকৰিবলৈ ৰাইজলৈ বিশেষ আহ্বান জনাইছে। বেদখলকাৰীক উচ্ছেদৰ সতৰ্কবাণী দিছে বিধায়কগৰাকীয়ে। চাফাই অভিযানৰ পিছত ফেন্সিং, জলক্ৰীড়া, মাছ পালনকে ধৰি উন্নতমূলক পৰিকল্পনাৰ ঘোষণা কৰিছে বিধায়কগৰাকীয়ে আৰু শিৱসাগৰৰ বাবে একাধিক নতুন উন্নয়নমূলক পৰিকল্পনাৰ কথাও স্পষ্ট কৰিছে বিধায়কগৰাকীয়ে। আমাৰ হাতত মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। মানুহবিলাকে কেনেকৈ দখল কৰিছে সেইটো লক্ষ্য কৰিছোঁ আৰু তাৰ কাৰণে সেই বিলখনৰ কাৰণে আচলতে শিৱসাগৰৰ মানে এটা পৰ্চন পানী তালৈ গৈছিলে, এতিয়া সেইটো বন্ধ হৈ গ'ল। তো সেইকাৰণে সেইখনো ডেফিনেটলি মই চাফা কৰিব লাগিব। কিন্তু এইখনেই ইমান ডাঙৰ আমাৰ যমুনাখনেই আৰু ইয়াতে ইমান পইচা লাগিব আৰু তাতে মই বিৰোধী বিধায়ক, গতিকে প্ৰথমতে এইটো কৰি লওঁচোন বাৰু দেই, তাৰপিছত মই মৰিবিলৰ কথা আপোনাক মানে দুটা বস্তু মই কৰিম। এটা হ'ল যে ইয়াতে আমাৰ বাজেটৰ ভিতৰত আমি ফেন্সিংটো দিম আৰু চাফাটো মোটামুটি এটা পৰ্যায়লৈ চাফা হৈ গৈছে, কিন্তু কিমান বেছি আৰু চাফা কৰিব পৰা যাব, বাজেট আৰু কিমান আছেগৈ মই এই সম্পৰ্কে নাজানো। অলপ কথা পাতি লৈ কিন্তু আমাৰ ফেন্সিংটো দিয়াটো ডেফিনেটলি হৈ যাব। আৰু যদি এই 10 কোটি 9 কোটি কিমান টকা 9 কোটি টকাৰে যদি নোজোৰে তেতিয়াহ'লে মই আকৌ অসম চৰকাৰৰ লগত কথা পাতিম। ইয়াৰ কাৰণে আৰু 10 কোটি লাগে, 15 কোটি লাগে, 20 কোটি লাগে, আনি কমপ্লিটলি চাফা কৰি ইয়াক এটা ৱাটাৰ স্পৰ্টছত পৰিণত কৰিম। মোৰ কাৰ্যকালত অন্ততঃ মই যমুনাখনত আপোনালোকে নিজে দেখিবলৈ পাব ইয়াক এখন ষ্টেণ্ডাৰ্ড বেক ৱাটাৰ এটা চেণ্টাৰত পৰিণত কৰিম। যেনেকৈ কেৰেলাত, যেনেকৈ আপোনাৰ গোৱাত আপোনালোকে নিশ্চয় দেখিছে এনেকুৱা বেক ৱাটাৰ বহুত আছে, তেনেকুৱা এটা চেণ্টাৰত পৰিণত কৰিম। দ্বিতীয়তে মোৰ ইচ্ছা আছে গোটেই অল ইণ্ডিয়া লেভেলৰ এটা ৰেংলিং কম্পিটিশ্যন, মাছ ধৰা প্ৰতিযোগিতা ইয়াতে অনুষ্ঠিত কৰিম অল ইণ্ডিয়া লেভেলত। আৰু ইয়াত মানে সেই মটৰচাইকেলৰ নিচিনাকৈ যে নাও চলাই যে কি বুলি কয় এইবিলাকক, স্পীড বোট, ধেৰ কিবা আছে নহয় এনেকুৱা, সেই আটাইবিলাকৰ খেল আৰম্ভ কৰিম। এইটো মোৰ পৰিকল্পনা আছে। আৰু মই শিৱসাগৰবাসীক অনুৰোধ জনাওঁ, যদি আপোনালোকে শিৱসাগৰৰ ঐতিহ্যক সামান্যতমো সন্মান কৰে তেতিয়াহ'লে যমুনাখনত আপোনালোকৰ পায়খানাৰ নলাটো নেপেলাব না। যমুনাখনত আপোনালোকৰ ঘৰৰ বিয়া, ঘৰৰ বস্তু, সকামৰ গোটেই গাৰ্বেজবিলাক ইয়াত নেপেলাব না। আৰু যমুনাখনলৈ যাতে ডাইৰেক্ট পায়খানাৰ এই লেট্ৰিনৰ গুটোকে যাতে পেলাই দিছে, একদম মানে হেৰিয়ে নাই আৰু ডাইৰেক্ট পায়খানাৰ গাঁতটো মানে আমাৰ হেৰিটোৱে আৰু এইটো কৰি দিছে। এইটো বন্ধ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু যিখিনি মানে আপোনাৰ বেদখল আছে এই বেদখলখিনি অচিৰে ভাঙা হ'ব, অচিৰে বেদখল মুক্ত কৰা হ'ব যমুনাক। সেইকাৰণে মই যোনে বেদখল কৰি আছে নিজৰ বস্তু লৈ যাবলৈ আহ্বান জনাইছোঁ। নহ'লে চাফা কৰাৰ পাছতে যিমান বেদখল হৈ আছে সকলো বেদখল মুক্ত কৰাৰ ব্যৱস্থা। আমি এই মুহূৰ্তত যমুনাৰ ওপৰত আছোঁ, ঐতিহাসিক যমুনা, যিখন যমুনাৰ লগত আমাৰ বৰপুখুৰীটো, শিৱসাগৰ পুখুৰীটোৰ হয়তো সম্পৰ্ক আছে।
ৰংপুৰ নগৰখনৰ চাগে এটা সম্পৰ্ক আছে নহয় জানো এইটো গড় খাৱৈ নেকি একচুৱেলি মানে পাৰ বান্ধিছিলে গতিকে গড় খাৱৈ হ'ব খাৱৈ য'ৰ পৰা নি ইয়াতে যমুনাখন বনাইছিলে সেই ঐতিহাসিক যমুনাখন এই গোটেই ৰংপুৰ চহৰ আহোম যুগৰ ৰংপুৰ চহৰখনৰ এটা ইন্ট্ৰিগেল পাৰ্ট আছিলে হয়তো ইয়াৰ লগত নিৰাপত্তাৰ প্ৰশ্নটো জড়িত হৈ আছিলে ইয়াৰ লগত আমাৰ বৰপুখুৰীৰ পানীৰ লেভেলৰ প্ৰশ্নটো জড়িত হৈ আছিলে আৰু লগতে ইয়াৰ লগত আমাৰ শিৱদৌলৰ আন্তঃসংযোগ হৈ আছিলে আৰু এই আমাৰ ঐতিহাসিক যমুনাখনৰ লগত সদায় ইয়াতে আমাৰ এখন কি নদী দৰিকা নদীৰ লগত এটা সম্পৰ্ক আছিলে কিন্তু দুৰ্ভাগ্যবশতঃ যোৱা বেছ কিছু বছৰ হয়তো মই নাজানো 20 বছৰ হ'ব পাৰে 30 বছৰ হ'ব পাৰে 10 বছৰ হ'ব পাৰে মই নাজানো কিন্তু মই অহাৰ আগতেই মই এমএলএ হোৱাৰ আগতে এই যমুনাখন কমপ্লিটলি এনেকে পুত খাই গৈছিলে আৰু সেইকাৰণে মই বহুত লাগি যুঁজি আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা প্ৰায় 10 কোটি টকা এটা চেংচন কৰালো আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক দায়িত্ব দিলো মোৰ লগত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ শিৱসাগৰৰ এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰো আহিছে দাদাও আহিছে মোৰ লগত আছে আমাৰ শিৱসাগৰৰ এজন ইতিহাসকাৰ দুৰ্লভ বৰা ডাঙৰীয়া আমাৰ গোটেই অসমৰে চিনাকি আন এজন ইতিহাসকাৰ নবীন বুঢ়াগোহাঁই মোৰ লগত আছে আমাৰ সাংবাদিক মোৰ বন্ধু আৰু শিৱসাগৰৰ বিষয়ক লৈ খুব কনচাৰ্ণ এজন মানুহ ভৈৰৱ মুণ্ডা আৰু মোৰ লগত আছে আমাৰ শিৱসাগৰৰ প্ৰাক্তন পৌৰপতি ৰূপা বৰা বাইদেউ আৰু লগত মোৰ ডিপাৰ্টমেণ্টৰ আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ আমাৰ অফিচাৰসকল আছে এতিয়া আমি চাই ফুৰিছো যে ঠিক আছে আমি এইটোতো চাফা কৰিছো আপোনালোকে দেখিছে যে এখন টোটেলি আগতে ডেড এখন যমুনা আছিলে ইয়াৰ ওপৰত কমপ্লিটলি এনেকুৱা ঘাঁহ জাবৰ আৰু জংঘল আছিলে সেইখন চাফা কৰি ইতিমধ্যে আমি গোটেই 4 চাইডটো টোটেল একদম ASTC লৈকে টোটেল 4 চাইড কিমান কিলোমিটাৰ হ'ব এইটো প্ৰায় 3 কিলোমিটাৰ আমি 3 কিলোমিটাৰ চাফা কৰি আছো তাৰ মাজত 3.5 কিলোমিটাৰ মান হ'ব মাজত এডোখৰ আকৌ চাফা হৈ আছে গতিকে 3.5 কিলোমিটাৰ 4 কিলোমিটাৰৰ এটো কালিৰ বা দৈৰ্ঘ্যৰ এখন যমুনা আমি চাফা কৰি আছো মাত্ৰ 10 কোটি টকাৰে এখন চাফা কৰি আমি সাইডটোত সম্পূৰ্ণৰূপে ফেন্সিং মাৰিম যাতে ইয়াত কোনো জাবৰ পেলাব নোৱাৰে কিন্তু আটাইতকৈ ডাঙৰ আমাৰ প্ৰবলেমটো হৈছে এটো শিৱসাগৰৰ ৰাইজে সহায় নকৰিলে আমি নোৱাৰো প্ৰথম কথা যমুনাখনত ডাইৰেক্টলি জাবৰ পেলাই শিৱসাগৰৰ ৰাইজ এফালে লৈ যাওক একদম আমি সেইটো চাব লাগিব আউটলেটটো তো গতিকে যমুনাখনত ডাইৰেক্টলি শিৱসাগৰৰ গোটেই জাবৰ জোথৰ পেলাই মিউনিচিপালিটিয়ে যিটো বস্তু চাব লাগে সেই বস্তুটো নাচায় 1 নম্বৰ 2 নম্বৰ তাতকৈ ডাঙৰ কথা বহুত আমাৰ শিৱসাগৰ টাউনৰ আউটলেট বিলাক ড্ৰেইনৰ আউটলেট বিলাক গোটেইবিলাক আহি আমাৰ যমুনাত পৰিছে যেটো একেবাৰে মই ভাবো যে সেইটো একেবাৰে অন্যায় কথা এটা যেটো কাৰণত গোটেই শিৱসাগৰৰ এটা ডাষ্টবিনত পৰিণত হৈছে আমাৰ যমুনাখন আৰু তৃতীয় কথা এই যমুনাখনৰ কাষে কাষে থকা মানুহবিলাকে বহুত মানুহে এটো চৰকাৰী অফিচত থকা মানুহ হওক বা ঘৰৰ হওক বা কোম্পানী হওক বা হোটেলৰ হওক তেওঁলোকৰ ডাইৰেক্ট পায়খানাৰ আউটলেটটো বা পায়খানাৰ টেংকিটো ব্যৱহাৰ নকৰি ডাইৰেক্টলি আমাৰ যমুনাখনতে পায়খানা কৰি দিয়ে তেওঁলোকৰ পায়খানা ঘৰটোহে আছে টেংকিটো আকৌ আমাৰ যমুনাখনে তো যাৰ ফলস্বৰূপে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে যমুনাখন সাংঘাতিক ধৰণে পলিউটেড হৈ গৈছে ব্যৱহাৰ অনুপযোগী হৈ গৈছে আৰু চাৰিওফালে আপোনালোকে সব জাবৰ জোথৰ আপোনাৰ পলিথিন জংগল এইবিলাকে যমুনাৰ পাৰ এটা পাৰ্ট চাফা কৰিলো সেইডোখৰ যিহেতু আমাৰ জেলে খেতি কৰি থাকে গতিকে আমি চাফা কৰিব পৰা নাই আমি সেইডোখৰ চাফা কৰি লম আৰু মই বহুত লাগি যুগজি আগতে ইয়াত যমুনাৰ পৰা আমাৰ নেশ্যনেল হাইৱে পাৰ হৈ আমাৰ হেৰিখনত এখন কি কয় দৰিকাখনলৈ যোৱা ৰাস্তাটো সৰু আছিলে মই নেশ্যনেল হাইৱে অথৰিটিৰ ডিএমক বাৰম্বাৰ কৈ NHIDCLৰ কি চেয়াৰমেন আৰু হেৰিয়াক কৈ মই এতিয়া এইটো অকণ বহল কৰালো সেইটো তেতিয়া ডিসি হেৰি থাকোতে মই ইয়ালে আনি মানুহ মাতি আনি চুৱাই লৈ বহল কৰালো কিন্তু এতিয়াও দেখা গৈছে যে NHIDCL কি কৰিলে বা ফোৰলেন যিবিলাক কন্ট্ৰাক্টৰ তেওঁলোকে মানে আমাৰ ইয়াৰ আউটলেটটো ইয়াৰ পৰা বাহিৰলৈ ওলাই যোৱা পানীটোৰ হেৰিটো ওখ কৰি দিলে যাৰ ফলস্বৰূপে পানীটো এতিয়া সঘনে ওলাই যাব নোৱাৰে তো এতিয়া আমাৰ যমুনাখনৰ লগত শিৱসাগৰ নগৰৰ পয় প্ৰণালীৰ অৰ্থাৎ ইয়াৰ পৰা পানী ওলাই যোৱা আৰু হুমুৱাৰ এটা ডাঙৰ সম্পৰ্ক আছে
সেই সম্পৰ্কটো ইন্টিগ্ৰেল যিটো সম্পৰ্ক সেইটোক আমি সংৰক্ষিত কৰিব লাগিব আৰু যমুনাখন ঐতিহাসিক যমুনা আহোম যুগৰ যমুনা আহোম ৰজাই ইয়াৰ নিৰাপত্তাৰ কাৰণে ইয়াৰ ৰাজধানীৰ নিৰাপত্তাৰ কাৰণে কৰা যি কাম এই আপোনালোকে চাওক আমাৰ হেৰিয়াত কেনেকে পলিথিন লাগি আহিছে নিজে চাওক ইয়াত চলাব নোৱাৰি এনেকুৱা পলিথিন লাগি আহিছে এই পৰ্যায়ত গতিকে আমি আজি চাবলৈ আহিলো এই গোটেইখিনি চাই কেনেকে যমুনাখন ঠিক কৰিব পাৰি তাৰ ব্যৱস্থা কৰিবৰ কাৰণে ইয়ালৈ আহিলো আৰু শিৱসাগৰবাসী ৰাইজৰ পৰা আমি সহযোগিতা বিচাৰিছো যে যদি যমুনা আমি সঁচাকে চাফা কৰি ইয়াত সৌন্দৰ্যবৰ্ধন বা ৱাটাৰ স্পৰ্টছ কৰাব লাগে নাও খেলাব লাগে তেতিয়াহ'লে ডেফিনেটলি আমি ইয়াক সুন্দৰ কৰি ৰাখিব লাগিব তাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব যমুনাখন বেদখল কৰে তেতিয়াহ'লে এইটো কেতিয়াও মানি ল'ব নোৱাৰি আমাৰ গোটেই ৰংপুৰ আহোমসকলৰ এসময়ৰ দীৰ্ঘকালৰ ৰাজধানী তাৰ যিটো মেইন আপোনাৰ কি কয় আপোনাৰ নিৰাপত্তাৰ যিটো গড়খাৱৈ আৰু ইয়াৰ গোটেই পানী যোগানটোৰ লগত পুখুৰীৰ লগত শিৱদৌলৰ লগত সম্পৰ্ক থকা আন্তঃ সম্পৰ্ক থকা এই অনুষ্ঠানটো এনেকৈ অত্যাচাৰ কৰাটো নিশ্চিতভাৱে বেয়া কথা হৈছে আৰু সেইকাৰণে আমি ডেফিনেটলি ইয়াৰ বিৰুদ্ধে কিবা একশ্যন ল'ব লাগিব